Hello everyone. সকলকে মোৰ ফলৰ পৰা স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছা মই ধন স্যাৰ আজি হয়তো প্ৰথমবাৰৰ কাৰণে তোমালোকে মোক এটা নতুন প্ল্যাটফৰ্মত দেখিছা মই ক'ব খুজু হয়তো যিসকল ষ্টুডেন্ট মোৰ লগত সোশ্যাল মিডিয়াত জড়িত হৈ আছে বা মোৰ টেলিগ্ৰাম চেনেলত আছে তেওঁলোকে ইতিমধ্যে গম পাইছে যে মই স্মাৰ্ট আইএএছ ফাউণ্ডেশ্যনৰ লগত জড়িত হৈছো আজিৰ পৰা I hope যিমানখিনি আজিলৈকে এই 6 বছৰ হ'ল এইটো লাইনত আজিলৈকে যিমানখিনি ষ্টুডেন্টছক দিব পাৰি আহিছো মই নিজৰ ফলৰ পৰা দি আহিছো আৰু আশা কৰো এই নতুন প্ল্যাটফৰ্মটোৰ পৰাও মই হিমানখিনি ষ্টুডেন্টখিনিক দিব পাৰিম ছাত্ৰ ছাত্ৰীৰ ভালৰ বাবে কাম কৰি আগবাঢ়ি যাব পাৰিম আৰু তাৰ সেই আশালৈ আজি প্ৰথমটো ইউটিউব সেশনত মই তোমালোকক লগ পালো আজি আমি ডিসকাস কৰিম যে আসাম পাৰ্ট আমি মেইনছ পাৰ্সপেক্টিভৰ পৰা কেনেদৰে পঢ়িম আৰু আমি কি পঢ়িম কেনেকুৱাকে ৰিলেট কৰিম আমি মেইনছৰ কাৰণে অসম পাৰ্টক বিভিন্ন জিএস পেপাৰৰ লগত ফাইন সো সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো স্মাৰ্ট আইএএছ ফাউণ্ডেশ্যনলৈকে যিসকল ষ্টুডেণ্টে অলৰেডি মোক চাই আহিছা তেওঁলোকে গম পোৱা যে মই যিমানখিনি পাৰো ষ্টুডেণ্টৰ সহায়ৰ কাৰণে আগবাঢ়ি আহো আৰু যিসকলে হয়তো নতুনকৈ মোক দেখিছা তেওঁলোকক ক'ব খুজু যে সদায় ছাত্ৰ ছাত্ৰীৰ ভালৰ কাৰণে আছো এটা বহুত গুৰুত্বপূৰ্ণ নিউজ মই তোমালোকক দিব খুজু এটা নতুন আইডিয়া লৈ আহিছো মই তোমালোকৰ সন্মুখত সেইখিনি ষ্টুডেণ্টৰ কাৰণে যিখিনি ষ্টুডেণ্টে ইউটিউবত আমাৰ ক্লাছ চাই আছে বা মোৰ ক্লাছ চাই আছে মোক আগৰ পৰাই যিখিনি চাই বা নতুন যিখিনি ষ্টুডেণ্ট আছে যোনে মোক চোৱা আৰম্ভ কৰিছে বা আমি একেলগে পঢ়িম পিছলৈ ইউটিউবত সেই ষ্টুডেণ্টখিনিৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট নিউজ মই তোমালোকক দিম বহুত গুৰুত্বপূৰ্ণ নিউজ তোমালোকৰ কাৰণে ভাল খবৰ এটা বাট মোক অলপ সময় দিয়া প্ৰথমতে আমি জানি লওঁ যে জিএস পেপাৰ 5ৰ কাৰণে অসম পাৰ্ট কিমান বেছি ইম্পৰ্টেণ্ট আমি কেনেদৰে পঢ়িব লাগে আমি কি পঢ়িব লাগে আৰু অসম পাৰ্সপেক্টিভৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে বাকি কিখন পেপাৰত আমি কেনেকুৱাকে অসমৰ কিছুমান বস্তু ইউজ কৰিব পাৰো বা পইণ্ট আউট কৰিব পাৰো ফাইন সো যিসকল ষ্টুডেণ্টৰ এইবাৰ প্ৰিলিমছ হ'বলৈ গৈ আছে প্ৰিলিমছ ক্লিয়াৰ যোনে কৰিবা বুলি ভাবিছা তোমালোকে মাৰ্কছ চাই তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট সেশন আৰু তাৰ লগতে সেইখিনি ষ্টুডেণ্টৰ কাৰণে বহুত ইম্পৰ্টেণ্ট সেশন যিখিনি ষ্টুডেণ্টে এইবাৰ মেবি প্ৰিলিমছত তেওঁলোকে ভাল ৰিজাল্ট কৰিব নোৱাৰিব পাৰে কাৰণ এনেকুৱা বহুত ষ্টুডেণ্ট আছে হয়তো যাৰ ভাগ্য সিমান সাথ নিদিলে এনেকুৱা বহুত ষ্টুডেণ্ট আছে যাৰ হয়তো অলপ চলপ কিবা এটা পৰিস্থিতিত পৰি তেওঁলোকৰ প্ৰিলিমছত মাৰ্কছ অলপ কম আহিল সেইখিনি ষ্টুডেণ্টৰ কাৰণেও বহুত বেছি ইম্পৰ্টেণ্ট সেশন এই কাৰণে কাৰণ যদি এজন প্ৰকৃত এস্পিৰেণ্ট হয় তেতিয়াহ'লে তোমালোকে গম পোৱা যে মানুহ কেতিয়াও হাৰি যাব নালাগে আমি সময়ক অলপ সময় দিব লাগে তো সময়ক যেতিয়া সময় দিম অবভিয়াছলি তোমালোকে আজি নহয়তো এক বছৰ পিছত তোমালোকে মেইনছ লিখিবা আৰু আমি এটা কথা জানিব লাগে যে প্ৰতিটো ক্লাছ বা প্ৰতিটো সেশনৰ পৰাই এজন এস্পিৰেণ্ট হিচাপে আমি কিছু নহয় কিছু বস্তু শিকিব পাৰো আৰু এই বস্তুখিনি মনত লৈয়ে আজি আমি আমাৰ এই সেশনটো আৰম্ভ কৰোঁ ঠিক আছে সো সকলোকে স্বাগতম জনাইছো চোৱা আসাম পাৰ্ট যদি আমি চাও জিএস 5ৰ কাৰণে বহুত এজ বিকজ জিএস 5ত আমি আসাম পাৰ্টৰ পৰাই কোৱেশ্চন দেখিবলৈ পাওঁ বা আসাম পেপাৰে হয় সেইখন যিখন জিএস 5 হয় তাৰ লগতে অসমৰ লগত জড়িত বহুত কাৰেণ্ট এফেয়াৰ্ছৰ নিউজ বা অসমৰ লগত জড়িত বহুত এনেকুৱা এক্সাম্পল আমি বেলেগ পেপাৰতো পইণ্ট কৰিব পাৰো আৰু সেই ক্ষেত্ৰত চাব গ'লে আসাম পাৰ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় আমাৰ মেইনছ যদি মেইনছ পইণ্ট অফ ভিউৰ পৰা আমি চাওঁ এতিয়া চোৱা আমি গম পাওঁ যে প্ৰিলিমছত তোমালোকে গম পোৱা যে প্ৰিলিমছত 33% আসামৰ পৰা আহে মিনিমাম তাৰ বাহিৰেও আহে মেইনছতো তেনেকুৱাই মেইনছতো অসমৰ পৰাও কুৱেশ্যন তোমালোকে বেলেগ জিএছ পেপাৰতো দেখিবলৈ পাবা বা পাই আহিছা যোৱা 3 বছৰৰ যদি তোমালোকে মেইনছৰ পেপাৰ চোৱা তোমালোকে দেখিবা যে বেলেগ জিএস পেপাৰত জিএস 1 2 3 হৈ যাওক তোমালোকে তাত আসামৰ কুৱেশ্যন স্পেচিফিক কিছুমান কুৱেশ্যন দেখিবলৈ পাবা বা এনেকুৱা কিছুমান কুৱেশ্যন পাবা য'ত তোমালোকে অসমৰ লগত জড়িত কিছুমান নিউজ বা অসমৰ লগত জড়িত কিছুমান পইণ্ট তোমালোকে তাত লিখিব বা এক্সাম্পল তোমালোকে পুট কৰিব পাৰা সো এতিয়া যদি আমি চাওঁ যে অসমৰ যদি বাকি কেইটা সেকশন চাওঁ আমি যদি চাওঁ আসাম জিঅ'গ্ৰাফি যদি আমি চাওঁ আসাম জিঅ'গ্ৰাফি যদি আমি চাওঁ আসাম পলিটি যদি আমি চাওঁ আসাম ইকনমি যদি আমি চাওঁ আসাম আৰ্ট এণ্ড কালচাৰ
আৰু তাৰ বাহিৰে আমি যদি চাওঁ লিটাৰেচাৰ অফ আছাম, তোমালোকে দেখিবলৈ পাবা যে ইয়াৰ যিটো ইয়াৰ এই যিকেইটা আমি টপিকৰ কথা ডিছকাছ কৰিলোঁ, আছাম জিঅ'গ্ৰাফী হৈ যাওক, আছাম পলিটি হৈ যাওক, আছাম ইকনমি হৈ যাওক, অসমৰ কলা আৰু সংস্কৃতি হৈ যাওক বা অসমৰ সাহিত্য হৈ যাওক, এই যিকেইটা টপিক আছে ইয়াৰ যিটো ৰেঞ্জ আছে সেইটো বহুত ৱাইড হয়। মেইনলি আমি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যন দেখিবলৈ পাওঁ মেইনছত এইকেইটা টপিকৰ পৰা। বাট যদি আমি আছাম হিষ্ট্ৰী পাৰ্চপেক্টিভৰ পৰা চাওঁ, আছাম হিষ্ট্ৰী বা অসমৰ ইতিহাসৰ পাৰ্চপেক্টিভৰ পৰা চাওঁ, আমি গম পাওঁ যে অসমৰ ইতিহাসৰ লগত জড়িত সিমান এটা কাৰেণ্ট এফেয়াৰ্ছ আমি দেখিবলৈ নাপাওঁ। তাত যিবোৰ কুৱেশ্যন আমি দেখিবলৈ পাওঁ একদম স্পেচিফিক কিছুমান ইম্পৰ্টেণ্ট কিছুমান ইভেণ্ট বা কিছুমান বস্তু আমি মেইনছত ডিৰেক্টলি কুৱেশ্যন দেখিবলৈ পাওঁ। ফৰ এক্সাম্পল তোমালোকৰ যদি মনত আছে 2020 তোমালোকে বুৰঞ্জীৰ বিষয়ে দেখিবলৈ পাইছিলা, ডিৰেক্টলি লিখিব দিছিল বুৰঞ্জীৰ বিষয়ে। তেনেকুৱাকৈ বুৰঞ্জী হৈ যাওক অসমৰ ইতিহাসত, পাইক ছিষ্টেম হৈ যাওক, পোচা ছিষ্টেম হৈ যাওক বা তোমাৰ বৈষ্ণৱাইট নিউ বৈষ্ণৱাইজিম হৈ যাওক। চ' এই যিবোৰ সৰু সৰু ইম্পৰ্টেণ্ট একদম স্পেচিফিক ইভেণ্ট বা স্পেচিফিক কিছুমান টপিক সেইবোৰ পৰা আমি ডিৰেক্টলি মেইনছত কুৱেশ্যন দেখিবলৈ পাওঁ। তাৰ লগতে আমি দেখিবলৈ পাওঁ তোমালোকে প্ৰিলিমছত দেখিছা যে ৰেণ্ডম অথৰৰ কুৱেশ্যন সুধি দিয়ে, হয়নে নহয়? যিখিনি আমি এক্সপেক্টো নকৰোঁ যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, বাট মেইনছত আমি কিছুমান স্পেচিফিক অথৰ বা স্পেচিফিক পাৰ্চনেলিটিৰ বিষয়ে আমি কুৱেশ্যন দেখিবলৈ পাওঁ। যদি তোমালোকে 2022 পেপাৰ চাইছা, আছাম GS পেপাৰ 5খন চাইছা, তোমালোকে তাত দেখিবা যে মামণি ৰয়ছম গোস্বামীৰ কথা লিখিবলৈ দিছিল, ভূপেন হাজৰিকাৰ কথা লিখিবলৈ দিছিল। তো তেনেকুৱাকৈ একদম স্পেচিফিক ইম্পৰ্টেণ্ট পাৰ্চনেলিটিৰ কথা মেইনছত আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ যায়। ৰেণ্ডম অথৰ বা যিবোৰ অথৰে কিছুমান পুৰস্কাৰ পাইছে সেইবোৰ অথৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয়, তেওঁলোকৰ বুক প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয়, বাট মেইনছৰ কাৰণে আমি স্পেচিফিকেলি কিছুমান ইম্পৰ্টেণ্ট পাৰ্চনেলিটি চাব লাগিব। তাৰ লগতে আছাম হিষ্ট্ৰীৰ স্পেচিফিক আছাম হিষ্ট্ৰী যদি আমি ভালদৰে চাওঁ, প্ৰিলিমছত অলৰেডি তোমালোকে চাইছা, মেইনছৰ কাৰণে যদি তোমালোকে চোৱা আছাম হিষ্ট্ৰীৰ লগত জড়িত তোমালোকে যিখিনি অলৰেডি বেছিক বস্তু পঢ়িছিলা প্ৰিলিমছত, তাত বাহিৰেও অলপ আমি ডিপ সোমাব লাগিব আছাম হিষ্ট্ৰীত, ঠিক আছে? আমি বেছিকৈ চাব লাগিব। এতিয়া চোৱা বুৰঞ্জীৰ বিষয়ে তোমালোকে ইম্পৰ্টেণ্ট চাইছিলা যে চকৰি ফেটি বুৰঞ্জী হৈ যাওক বা বুৰঞ্জী কোনে আনিছিল, অসমীয়া ভাষাত বুৰঞ্জী কোনে লিখা আৰম্ভ কৰিছিল, টাই ভাষাত বুৰঞ্জী কেতিয়াৰ পৰা আৰম্ভ হৈছিল। তো কিছুমান ফেকচুৱেল ডাটা হয়তো তোমালোকে মে বি বুৰঞ্জীৰ ওপৰত আধাৰ কৰি চাইছা, বাট এজ এ হোল বুৰঞ্জীৰ বিষয়ে যদি আমি মেইনছত এনচাৰ লিখোঁ, আমি ইন্ট্ৰডাকশ্যন কেনেকৈ লিখিম, আমি বডি কেনেকৈ লিখিম, আমি কনক্লুড কেনেকৈ কৰিম, ইয়াৰ বিষয়ে তোমালোকে চাব লাগিব। তো আছাম হিষ্ট্ৰী বুলি ক'লে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা নহয়, এজ এ হোল আছাম হিষ্ট্ৰী আমি বহুত ডিপভাৱে চাব লাগিব মেইনছ পাৰ্চপেক্টিভৰ পৰা। বাকী যিখিনি আছে ইয়াক আমি ৰিলেট কৰিব লাগিব কাৰেণ্ট এফেয়াৰ্ছৰ লগত, যিখিনি আমাৰ ফেকচুৱেল বা ছাবজেক্টিভ যিখিনি ডাটা, ছাবজেক্টিভ যিখিনি ষ্টাডি, ইয়াৰ লগত আমি কাৰেণ্ট এফেয়াৰ্ছ ৰিলেট কৰিম এইকেইটা টপিকত। চ' এই ষ্ট্ৰেটেজি বনাই আমি আগবাঢ়িব লাগিব কিহত? মেইনছত, 2025 মেইনছত, নট অনলি 2025, ইয়াৰ পিছত তোমালোকে যিমান, কাৰণ তোমালোকে গম পোৱা যে পেপাৰৰ যিটো কোৱালিটি আছে, পেপাৰৰ যিটো আৰ্হি আছে, সেইটো দিনে দিনে কি হৈ গৈ আছে, দিনে দিনে কঠিন হৈ গৈ আছে। তোমালোকে 2020 পৰা চোৱা, নট অনলি প্ৰিলিমছ, মেইনছৰ কুৱেশ্যন তোমালোকে কি পাবা, কুৱেশ্যনৰ যিটো লেভেল পাবা সেইটো ওপৰলৈ গৈ আছে বা টান হৈ গৈ আছে। চ' সেই তাৰ ওপৰত ভিত্তি কৰি যদি আমি চাওঁ, প্ৰতি বছৰে যিটো টান হৈ গৈ আছে, ইয়াৰ ওপৰত ভিত্তি কৰি যদি আমি চাওঁ, আমাৰ যিটো ষ্টাডিৰ লেভেল সেইটো আমি ইনক্ৰিজ কৰিব লাগিব। তাৰ লগতে আমি আছাম হিষ্ট্ৰীৰ বাহিৰে বাকী যিকেইটা টপিক আছে ন, ইয়াক আমি কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেট কৰিব লাগিবই। স্মাৰ্ট IASৰ যে যিখিনি কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি তোমালোকে যদি চোৱা, এটা কথা মন দিবা, নট অনলি আছাম পেপাৰ, মেইনছৰ কাৰণে এটা ইম্পৰ্টেণ্ট বস্তু কি জানানে নাই, মই ক'ব খোজোঁ যে নট অনলি আছাম পেপাৰ, এটা বস্তু মন দিবা, যেতিয়া তোমালোকে আছাম কাৰেণ্ট এফেয়াৰ্ছ যেতিয়া তোমালোকে অসমৰ পঢ়িবা, সদায় মনত ৰাখিবা এটা বস্তু। আজি হয়তো তোমালোকে বহুত এনেকুৱা ষ্টুডেণ্ট আছা যোনে প্ৰথমবাৰৰ কাৰণে মেইনছ দিবা এইবাৰ, কিছুমান এনেকুৱা ষ্টুডেণ্ট আছা যোনে হয়তো দুবাৰ দিবা, ছেকেণ্ড টাইম দিবলৈ গৈ আছা, কোনোবা আছা য'ত থাৰ্ড টাইম দিবলৈ গৈ আছা। তোমালোকে যদি জনাটো ভাল কথা, বাট নাজানা যদি আজি এই বস্তুটো জানি লোৱা, যেতিয়া তুমি মেইনছ দিবা, সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু কৈ আছোঁ মই, যেতিয়া তুমি মেইনছ দিবা, মেইনছৰ কাৰণে যিদিনা তুমি পঢ়া আৰম্ভ কৰিবা, মে বি কিছুমানে হয়তো পঢ়িব আৰম্ভ কৰিছাই, মে বি হয়তো কিছুমানে আজিৰ পৰা আৰম্ভ কৰিবা, মে বি কিছুমানে দুদিন পিছত আৰম্ভ কৰিবা, তুমি যিমান পাৰা সোনকালে আৰম্ভ কৰা। বাট যিদিনা তুমি আৰম্ভ কৰিবা, এটা বস্তু মনত ৰাখিবা যে কিছুমান স্পেচিফিক পইণ্ট আছে, সেই পইণ্টবোৰ তোমালোকে নোট ডাউন কৰি ল'বা, নিজে ভাবি ল'বা অলপ, এইবোৰ নিজৰ
সেলফ ৰিলায়েণ্ট হ'বা এইবোৰ বস্তুৰ ওপৰত যে আমি নিজাকে ভাবিম ফৰ এক্সাম্পল ওমেন এম্পাৱাৰমেণ্ট হৈ যাওক women empowerment হৈ যাওক ঠিক আছে তাৰ লগত তোমালোকে চোৱা যদি বায়োডাইভাৰ্চিটি কনজাৰভেশ্যন হৈ যাওক বায়োডাইভাৰ্চিটি কনজাৰভেশ্যন হৈ যাওক তোমালোকে যদি চোৱা জেন্ডাৰ ইকুৱেলিটি হৈ যাওক জেন্ডাৰ ইকুৱেলিটি হৈ যাওক ঠিক আছে তোমালোকে যদি চোৱা পভাৰ্টি হৈ যাওক তো এনেকুৱা ধৰণৰ আৰু বহুত এনেকুৱা বস্তু আছে আমি পিছত ডিসকাস কৰিম বাট ৰিমেম্বাৰ মই জাস্ট আভাসটো দি আছো তোমালোকক যে এনেকুৱা টপিকবোৰৰ ওপৰত তোমালোকে কুৱেশ্যন দেখিবা তোমালোকে GS1 ত দেখিবা তোমালোকে GS2 ত দেখিবা তোমালোকে GS3 ত দেখিবা তো এনেকুৱা ধৰণৰ গম নপোৱা কোৰ পৰা কি কুৱেশ্যন কোড দি দিয়ে গম নপোৱা তো তোমালোকে প্ৰতিখন GS পেপাৰত তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন দেখিবা আনকি এথিক্সত যিবোৰ কুৱেশ্যন আহে ফৰ এক্সাম্পল কেছ ষ্টাডি আহে তাতো মই কৈ আছো তাতো এইখিনি বস্তুৱে লাভ দিব সো জাস্ট 5 মিনিট এটা তোমালোকে মোৰ এই কথাখিনি শুনি লোৱা জাস্ট 5 মিনিট এটা মোৰ এই কথাখিনি শুনি লোৱা এতিয়া চোৱা তোমালোকে যেতিয়া আসাম কাৰেণ্ট এফেয়াৰ্স পঢ়িবা তোমালোকে বিভিন্ন ধৰণৰ স্কিম দেখিবলৈ পাবা আঁচনি কিছুমান দেখিবলৈ পাবা তোমালোকে বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট পাৰ্সনালিটিৰ কিছুমান কোটেশন দেখিবলৈ পাবা ঠিক আছে ন্যাশনাল লেভেল হৈ যাওক বা ইন্টাৰনেশনাল লেভেলৰ কিছুমান ইম্পৰ্টেন্ট পাৰ্সনালিটিৰ কোটেশন দেখিবলৈ পাবা সো এনেকুৱা বস্তুবোৰ যদি তোমালোকৰ পঢ়ি অবিয়াসলি তুমি এইখিনি জনা হৈছা প্ৰিলিমছৰ কাৰণে এইখিনি প্ৰিপাৰেচন কৰিছা বেসিকখিনি অলৰেডি তোমাৰ হৈছে তো তুমি পঢ়ি গম পাবা যে এই যেটো লাইন আছে এই যেটো স্কিম আছে এই স্কিমটো বা লাইনটোৰ বিষয়ে মই যদি ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত যিকোনো এটা কুৱেশ্যন আহে যিকোনো এখন জেনাৰেল ষ্টাডিজৰ পেপাৰত সো এই বস্তুটো মই ইউজ কৰিব পাৰিম অসমৰ কাৰেণ্ট এফেয়াৰ্সৰ কথা স্পেশালি মই কৈ আছো তুমি যদি গম পাইছা যে এই বস্তুটো মই বা এই স্কিমটো মই বা এই কোটেশনটো মই ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত ইউজ কৰিব পাৰিম তো তোমালোকে এটা কাম কৰিবা এটা কপিত নিজাকে দুটা পেজ সেগ্ৰিগেট কৰি লবা ফাৰ্স্ট পেজটোত তোমালোকে লিখিবা আৰম্ভণিতে ওমেন এম্পাৱাৰমেণ্ট বহুত ইম্পৰ্টেন্ট বস্তু এটা কৈ আছো মই ওমেন এম্পাৱাৰমেণ্ট ই directly or indirectly বহুত বেছিকে প্ৰভাৱ পেলাব বহুত সহায় কৰিব তোমালোকৰ মেইনছৰ এনসাৰ ৰাইটিংত যেটো সকলোতকৈ ইম্পৰ্টেন্ট বস্তু আমি আহিম মেইনছৰ এনসাৰ ৰাইটিং কিমান ইম্পৰ্টেন্ট এতিয়া চোৱা ওমেন এম্পাৱাৰমেণ্ট তুমি প্ৰথম পেজত লিখি ললা নেক্সট কেইটামান পেজ এৰিলা নেক্সট তুমি লিখিলা যে জেন্ডাৰ ইকুৱেলিটি নেক্সট তুমি সেকেন্ড এটা কেইটামান পেজ এৰি তুমি লিখিলা জেন্ডাৰ ইকুৱেলিটি যেতিয়া তুমি আসাম কাৰেণ্ট এফেয়াৰ্স পঢ়ি যিকোনো এটা কোটেশন যিকোনো এটা স্কিমৰ বিষয়ে তুমি গম পাইছা যিকোনো এটা নিউজ তুমি পাইছা তোমাৰ এনেকুৱা লাগিছে যে ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত কুৱেশ্যন আহিলে বা জেন্ডাৰ ইকুৱেলিটিৰ ওপৰত আহিলে মই এই বস্তুটো পুট কৰিব পাৰিম তুমি এই বস্তুটো পইণ্ট হিচাপত লিখি থৈ দিবা ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত লিখিলা যদি জেন্ডাৰ ইকুৱেলিটিৰ ওপৰত পাইছা যদি তোমাৰ এনেকুৱা লাগে যে তুমি পুট কৰিব পাৰিবা কোটেশনটো বা স্কিমটো তুমি ইয়াত লিখি থৈ দিলা ঠিক আছে এনেকুৱাকে লিখি থাকিলা তুমি যেতিয়া তোমালোকে নট অনলি আসাম ইণ্ডিয়ান পাৰ্সপেক্টিভৰ পৰাও যদি কিছুমান এনেকুৱা কুৱেশ্যন আহে ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত যদি এনেকুৱা কুৱেশ্যন আহে জেন্ডাৰ ইকুৱেলিটিৰ ওপৰত যদি এনেকুৱা কুৱেশ্যন আহে পভাৰ্টিৰ ওপৰত যদি আহে বায়োডাইভাৰ্চিটি কনজাৰভেশ্যনৰ ওপৰত তোমালোকে কি কৰিব পাৰিবা এই যেটো এক্সাম্পল এই যেটো নিউজ এই যেটো স্কিমৰ বিষয়ে তুমি লিখি থৈ দিছিলা অসমৰ সেই বস্তুটো তুমি পুট কৰিব পাৰিবা এজ বিকজ তুমি এপিএসসি দি আছা যদি তুমি ইণ্ডিয়ান লেভেলৰ যদি কিবা বা GS1 ত ইন্ডিয়া GS2 GS3 যদি এনেকুৱা কুৱেশ্যন আহে তেতিয়াও তুমি যদি এই আসামৰ এই যেটো তুমি যেটো লিখি থৈ দিছা অলৰেডি লিখা যেটো তোমাৰ হাতত পইণ্ট আছে বা স্কিম আছে সেইটো যদি তুমি পুট কৰা নিজৰ এনসাৰত তেতিয়ালে বহুত বেছি ভাল প্ৰভাৱ বা পজিটিভ সাইড এটা পৰিব পজিটিভ প্ৰভাৱ এটা পৰিব ঠিক আছে যোগাত্মক প্ৰভাৱ এটা তেতিয়া পৰিব আৰু মই বিচাৰো যে তোমালোকে এনেকুৱাকে নিজৰ যেটো এনসাৰ ৰাইটিংৰ প্ৰভাৱ যেটো তোমালোকে এক্সামিনাৰক দেখাবা সেই বস্তুটো যাতে কি হয় প্ৰতিফলিত হয় যে তুমি এজন সঁচা অৰ্থত এপিএসসি ক্যান্ডিডেট হয় তো সেই বস্তুটো মই আশা কৰো যে তোমালোকে এই বস্তুটো ভালদৰে চাবা গতিকে নিজৰ আৰু এটা কথা মন দিবা যে এতিয়াৰ পৰা যদি তুমি নালাগা তেতিয়াহলে তোমাৰ হয়তো পিছলৈ দেৰি হৈ যাব আৰু এটা কথা ক'ব খুজু মই আমাৰ বহুতৰ এনেকুৱা লাগে যে এনসাৰ ৰাইটিং আমাৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয় বা যদিও তোমালোকৰ এনেকুৱা লাগে যে এনসাৰ ৰাইটিং ইম্পৰ্টেন্ট হয় বাট পিছলৈ আমি আৰম্ভ কৰিম বুলি এটা সময়ত এনেকুৱা হৈ যায় যে নাই আৰু ডাইৰেক্টলি এক্সামত গৈ কিনে লিখো মোৰ নিজৰ এক্সপেৰিয়েন্সৰ পৰা এজ বিকজ মই তিনিবাৰ যদিও ফাইনেল লিষ্টত মোৰ নাম আহা নাই আজিলৈকে এপিএসসিত তিনিবাৰ মই ইন্টাৰভিউ দিলো সো মই নিজৰ ফলৰ পৰা তোমালোকক ক'ব খুজু যে ভুল ক'ত হৈ আছিল এজন মানুহ যেতিয়া বিফল হয় সেই মানুহজনে তোমাক ভালকে ক'ব পাৰে যে ক'ত তেওঁ বিফল হৈছে বা ক'ত তোমালোকে ভুল কৰিব নালাগে সো এই বস্তুটোৰ পৰা মই তোমালোকক ক'ব খুজু যে যেতিয়া তুমি এনসাৰ ৰাইটিং প্ৰেক্টিস কৰিবা তেতিয়া 50%
50% চান্স আহি যায় যে তুমি APSC মেইনছ ভাল নাম্বাৰ লৈ পাছ কৰিব পাৰিবা এজ বিকজ যেতিয়া তুমি এনসাৰ ৰাইটিং প্ৰেক্টিছ কৰিবা তুমি এটা আভাস পাবা টাইম মেনেজমেন্ট কেনেকৈ আমি কৰিব লাগে আমি কেনেকুৱা ধৰণে এনসাৰবোৰ লিখিব লাগে আমি কি কৰিব লাগে কি কৰিব নালাগে এজ বিকজ তোমালোকে এনসাৰ ৰাইটিং কৰিবা এনসাৰ ৰাইটিং তোমালোকে দেখাবা অবভিয়াছলি এজন ভাল মেন্টৰক ফৰ এক্সাম্পল যিখিনি ইউটিউবত ষ্টুডেণ্ট আছে যিখিনি আমাৰ বেটছৰ ষ্টুডেণ্ট আছে সেইখিনিতো বাৰু ইয়াতেই লগ পাব বাট তোমালোকে কেনেকৈ দেখাবা তোমালোকে দেখাব পাৰিবা কেনেকুৱাকৈ দেখাব পাৰিবা মই যে কৈছিলোঁ এটা ভাল খবৰ তোমালোকে পাব গৈ আছা কি ভাল খবৰ পাব গৈ আছা যিখিনি ষ্টুডেণ্ট ইউটিউবত আছা তোমালোকৰ কাৰণে এটা বহুত ভাল খবৰ প্ৰথমবাৰৰ কাৰণে এই বস্তুটো হ'ব গৈ আছে যে মই তোমালোকক এটা নাম্বাৰ দিব গৈ আছোঁ 9287 7294 মই চাই কৈ আছোঁ ধন মোৰ মনত নাই আজি প্ৰথম লৈছোঁ এই নাম্বাৰটো মই 9287987294 এই নাম্বাৰটো তোমালোকে দিনত মই হাফ এন আৱাৰ এটা ৰাখিম মই কি কৈছোঁ যে 5:30 পৰা কাইলেৰ কাৰণে কৈছোঁ মই বাকী তোমালোকক মই সদায় এটা টাইম ৰাখি দিম জাষ্ট কাইলেৰ কাৰণে 5:30 PM পৰা 6 PM লৈকে এই নাম্বাৰটোত তোমালোকে মোক ফোন কৰিব পাৰা এই নম্বৰটো তোমালোকে ফোন কৰিব পাৰা এইখিনি টাইম মই তোমালোকৰ কাৰণে ৰাখিম যদি কিবা কোৱেৰি আছে নট অনলি মেইনছ প্ৰিলিমছ পাৰ্সপেক্টিভৰ পৰাও যদি কিবা সুধিব লগা আছে যিকোনো সাবজেক্টৰ যদি কিবা ডাউট আছে যিখিনি মই যিখিনি সামৰ্থ্য সেইখিনি হিচাপত মই তোমালোকক সহায় কৰিম যিমানখিনি পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম যদি কিবা কোৱেৰি আছে এক্সাম ৰিলেটেড বা তুমি চাগে আৰম্ভই কৰা নাই এতিয়ালে কৰিম বুলি ভাবিছা তেতিয়াও যদি তোমাৰ কিবা ডাউট আছে ইউ কেন কল মি মোক সুধিব পাৰা তাৰ লগতে অলৰেডি তোমালোকে বহুত ষ্টুডেণ্টে হয়তো মোৰ লগত 6 বছৰৰ পৰাই আছা মোৰ এই যিটো যাত্ৰা জাৰ্নি আছিল এজ এ ফেকাল্টি হিচাপে তো তোমালোকে তাৰ আগৰ পৰাই হয়তো মোৰ লগত আছা তোমালোকে গম পোৱা মোৰ এটা টেলিগ্ৰাম চেনেল আছে যিখিনি নাজানা মই তোমালোকক ক'ব খোজো টেলিগ্ৰামত ABHIZITRAJ33 বুলি সাৰ্চ কৰিবা তোমালোকে ধন স্যাৰ বুলি এটা টেলিগ্ৰাম গ্ৰুপ পাবা ধন স্যাৰ 12,000 অলমোস্ট ষ্টুডেণ্ট আছে 12,000 ষ্টুডেণ্ট আছে সো তোমালোকে তাত যিখিনি নাই জয়েন হ'ব পাৰিবা মই মেছেজ দিব পৰা কৰি থৈ দিছোঁ যিকোনো আপডেট তোমালোকে তাত পাই থাকিবা তোমালোকে জয়েন হ'ব পাৰা গ্ৰুপটোত জয়েন হৈ ল'বা এবাৰ আৰু তাৰ লগতে এইটো নতুন এটা আইডিয়া নতুন এটা চিন্তাধাৰা য'ত বাকী ষ্টুডেণ্টখিনিৰো লাভ হওক স্মাৰ্ট IAS ফাউণ্ডেশ্যনৰ ফালৰ পৰা যিমানখিনি পাৰি সহায় কৰা যাব মই কিবা ডাউট থাকিলে তোমালোকৰ সলভ কৰিবলৈ মানে ক্লাছৰ মাজতে অবভিয়াছলি বহুত বেছি ক্লাছ থাকে তাৰ মাজতে আমাৰ নিয়মীয়া ষ্টুডেণ্টখিনিৰ বাহিৰেও যিখিনি ষ্টুডেণ্ট বাহিৰত আছে তেওঁলোকৰ কাৰণে এটা সময় মই ৰাখিম 1.5 ঘণ্টা এটা য'ত আমি ডিছকাছ কৰিম বিভিন্ন নট অনলি ডিছকাছ তোমালোকৰ যদি কিবা কুৱেৰি আছে মই তাৰ উত্তৰ দিবলৈ বা তোমালোকৰ ডাউটবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম যাতে অসমখন আগবাঢ়ি যাব পাৰে অসমৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাব পাৰে এতিয়াও মেইনছৰ কথাক লৈ চোৱা মেইনছত যদি আমি চাওঁ অলৰেডি মই ক'লোঁ যে আমি কেনেদৰে পঢ়িম এতিয়া কথাটো হ'ল যে আসাম জিঅ'গ্ৰাফিৰ বিষয়ে যদি আমি চাওঁ বা আসাম পলিটিৰ বিষয়ে যদি আমি চাওঁ শুনা আসাম পলিটি আৰু আসাম হিষ্ট্ৰীৰ কিছুমান বস্তু কমন থাকে কেনেকুৱা ধৰণৰ কমন বস্তু থাকে আসাম পলিটি আসাম হিষ্ট্ৰী আসাম পলিটিৰ যিটো বেছ আৰু আসাম হিষ্ট্ৰীৰ যিটো আৰম্ভণি ক'ৰ পৰাই হ'ব কনষ্টিটিউশ্যনেল ডেভেলপমেণ্ট অফ দ্য মডাৰ্ণ আসাম হয়নে নহয় যেতিয়া ইয়াণ্ডাবু ট্ৰিটি হৈছিল 1826 তাৰ পিছৰ পৰাইতো আৰম্ভ হ'ব ন যেতিয়া ডেভিড স্কটে কিছুমান ৰিফৰ্মছ লৈ আহিছিল জুডিচিয়েল ৰিফৰ্মছ আনিছিল ৰেভিনিউ ৰিফৰ্মছ আনিছিল ডেভিড স্কটে হয়নে নহয় তো ইকনমিক ৰিফৰ্মছ কিছুমান আনিছিল তাৰ পিছত ডেভিড স্কটৰ পিছত যেতিয়া তোমাৰ আহিল পুৰন্দৰ সিংহ তেখেতেও কিছুমান ৰিফৰ্মছ আনিবলৈ চেষ্টা কৰিলে পাইক ছিষ্টেমক ৰিভাইভ কৰিবলৈ চেষ্টা কৰিলে ঠিক আছে আহোম কিংডমৰ যিটো 600 বছৰীয়া গ্লৰি তাক ৰিভাইভ কৰিবলৈ চেষ্টা কৰিলে তো এই যিখিনি পিৰিয়ড 1826 পৰা 1858 আসাম পলিটিৰ পাৰ্সপেক্টিভৰ পৰাও সেইখিনি সিমানেই ইম্পৰ্টেণ্ট যিমান ইম্পৰ্টেণ্ট আসাম জিঅ'গ্ৰাফিৰ পইণ্ট অফ ভিউৰ পৰা ঠিক আছে তাৰ পিছত যিখিনি যদি আমি হিষ্ট্ৰী পাৰ্সপেক্টিভৰ পৰা চাওঁ তাৰ পিছত কেনেকুৱাকৈ ইণ্ডিয়ান ফ্ৰীডম মুভমেণ্টত অসমে ওতঃপ্ৰোতভাৱে জড়িত হৈছিল কি প্ৰভাৱ পেলাইছিল অসমে ভাৰতৰ ফ্ৰীডম মুভমেণ্টত ঠিক আছে ৱেডাৰ ইট ইজ এ স্বদেশী মুভমেণ্ট বা অসহযোগ আন্দোলন হৈ যাওক বা আইন অমান্য আন্দোলন হৈ যাওক নন কপাৰেশ্যন বা চিভিল ডিsobedience মুভমেণ্ট ঠিক আছে তো বা কুইট ইণ্ডিয়া ভাৰত ত্যাগ আন্দোলন সো বিভিন্ন আন্দোলনত ভাৰতৰ আন্দোলনত কেনেদৰে প্ৰভাৱ পেলাইছিল অসমে বা কোন মানুহে আগভাগ লৈছিল অসমৰ মানুহে কেনেদৰে উঠি পৰি লাগিছিল নিজৰ ৰাইটৰ কাৰণে কেনেদৰে উঠি পৰি লাগিছিল তাৰ বিষয়ে তোমালোকে চাব লাগিব মেইনটো এইটাই হয় যে যিকেইটা ফৰ এক্সাম্পল যদি আমি যিকোনো এক্সাম যিকোনো মেইনছ উঠাই চাওঁ তোমালোকে দেখিবা যে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা
অসমৰ ইতিহাসৰ কুৱেশ্যন কোনবোৰ আহে যে ফ্ৰীডম মুভমেণ্টত অসমৰ কেনেদৰে অৰিহণা আছিল, অসমৰ কি অৰিহণা আছিল বা কেনেদৰে অৰিহণা যোগাইছিল অসমে, বিভিন্ন পাৰ্চনেলিটিয়ে কেনেদৰে অৰিহণা যোগাইছিল। ফৰ এক্সাম্পল তুমি আৰম্ভণিৰ যিটো মুভমেণ্ট আছে স্বদেশী আন্দোলন সেইটো চাই লোৱা, তাত কেনেকুৱাকৈ অম্বিকাগিৰি ৰায় চৌধুৰী হৈ যাওক, মুকুন্দ দাস হৈ যাওক, গোবিন্দ লাহিৰী হৈ যাওক, তেওঁলোকে কেনেকুৱাকৈ আগভাগ লৈছিল। চ' এনেকুৱাকৈ বস্তুবোৰ আমি বিভিন্ন ফ্ৰীডম মুভমেণ্ট বা নেশ্যনেল মুভমেণ্টত অসমৰ আগ ভূমিকাৰ বিষয়ে আমি চাব লাগিব। হিষ্ট্ৰীতটো মেইন সেইখিনিয়ে, পোষ্ট ইণ্ডিপেণ্ডেঞ্চো আমি চাব লাগিব, পোষ্ট ইণ্ডিপেণ্ডেঞ্চ কি কি হৈছিল, ঠিক আছে। তো আৰু যিকেইটা এক্ট আছিল, এক্ট যিকেইটা ইণ্ডিয়ান কাউন্সিল 1909 হৈ যাওক বা ইণ্ডিয়ান মণ্টেগু কেলছৱৰ্থ ৰিফৰ্মছ হৈ যাওক, কাউন্সিল এক্ট 1919, ঠিক আছে, তাৰ লগত তোমালোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 হৈ যাওক, ঠিক আছে। এই যিকেইটা এক্ট আছিল সেইকেইটাই অসমত কেনেদৰে প্ৰভাৱ পেলাইছিল, অসমৰ লেজিসলেটিভ চেঞ্জ কেনেকুৱাকৈ আহিছিল, এই গোটেই বস্তুবোৰ আমি হিষ্ট্ৰীত চাব লাগিব। আমি চাম, জাষ্ট আজি আমি এটা আভাস লৈ থৈ দিছোঁ যে আমি কেনেকুৱাকৈ আগবাঢ়িম মেইনছৰ কাৰণে। এজ বিকজ যদি তোমালোকে প্ৰথমবাৰ দি আছা, মই ক'ব খোজোঁ যে এইবাৰ এনেকুৱাকৈ দিয়া যাতে পিছৰ ফালে নেক্সট টাইম ঘূৰি চাবলগীয়া নহয়। এজ বিকজ এবাৰত যদি ওলাই যোৱা, তোমাৰ লগতে তোমাৰ মা দেউতাৰ যিটো মনৰ আশা পূৰ্ণ হ'ব, সেই বস্তুটো আমি কোনো বস্তুৰ লগত তুলনা কৰিব নোৱাৰোঁ। চ' পাৰা যদি এবাৰতে যোৱা, আৰু পাৰা যদি কিয়, তোমালোকে নিশ্চয় পাৰিবা যদি নিজৰ ফালৰ পৰা 200% দিয়া, নিজৰ ফালৰ পৰাই দি লোৱা, তাৰ পিছত দেখা যাব কি হয়। বাকী যিখিনি ষ্টুডেণ্টে হয়তো ছেকেণ্ড টাইম দিব গৈ আছা, তোমালোকে আৰু ভালকৈ দিয়া যাতে এইবাৰ তোমালোকে যোৱাবাৰত কৰি অলপ ভাল কৰিব পাৰা, যাতে তোমালোকৰ নাম ফাইনেল লিষ্টত আহে, তেনেকুৱাকৈ দিয়া। মেইনছতেই যাতে গোটেই বস্তুখিনি তোমালোকে সমাপ্ত কৰিব পাৰা, মেইনছতেই যাতে তোমালোকে ক'ব পাৰা যে মোৰ ফাইনেল লিষ্টত নাম আহিব, তেনেকুৱাকৈ দিয়া। আৰু তেনেকুৱাকৈ দিবৰ কাৰণে তোমালোকে পঢ়িবা কেনেকৈ, আৰম্ভণি কেনেকৈ কৰিবা, আৰু আছাম পাৰ্ট কিয় ইমান বেছি ইম্পৰ্টেণ্ট, ইয়াৰ বিষয়ে জানি লোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট, ঠিক আছে। তো 1826 পিছত এতিয়া যদি চাওঁ আমি আছাম জিঅ'গ্ৰাফিৰ ওপৰত যদি এতিয়া আমি চাওঁ, আছাম জিঅ'গ্ৰাফিৰ ওপৰত যদি চাওঁ, আমি তিনিটা বস্তু চাব লাগিব। এটাটো হ'ল ফিজিকেল জিঅ'গ্ৰাফি, অসমৰ ফিজিকেল জিঅ'গ্ৰাফি, ঠিক আছে। এটা চাৰিটা বস্তু, এটা কথা মন দিবা, আমি পঢ়িম পিছলৈ, আমি ক্লাছ ল'ম পিছলৈ যে জিঅ'গ্ৰাফিত আমি কেনেকুৱা ধৰণৰ বস্তু পঢ়োঁ। আজি জাষ্ট মই তোমালোকক ক'ব খোজোঁ যে যদি তোমালোকে আজিৰ পৰা আৰম্ভ কৰা, তোমালোকে জানি লোৱাটো দৰকাৰ যে মেইনছ পাৰ্সপেক্টিভৰ পৰা কোনবোৰ বস্তু বহুত বেছি ইম্পৰ্টেণ্ট। এতিয়া চোৱা, আছাম জিঅ'গ্ৰাফিত চাৰিটা বস্তু বহুত বেছি ইম্পৰ্টেণ্ট। এটাটো হ'ল ফিজিকেল জিঅ'গ্ৰাফি অফ আছাম, এটাটো ফিজিকেল জিঅ'গ্ৰাফি, য'ত ফিজিঅ'গ্ৰাফি ডিভিজন অফ আছামৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ। আমি বৰাক ভেলী, ব্ৰহ্মপুত্ৰ ভেলী বা হিল ৰিজনবোৰৰ কথা পঢ়িবলৈ পাওঁ, বা ৰিভাৰ ছিষ্টেমৰ কথা আমি পঢ়িবলৈ পাম, ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ এণ্ড বৰাক ৰিভাৰ, তাৰ বিষয়ে আমি পঢ়িবলৈ পাম, ঠিক আছে। তো ফিজিঅ'গ্ৰাফি, আছাম জিঅ'গ্ৰাফিত মই কৈছোঁ যে চাৰিটা বহুত বেছি ইম্পৰ্টেণ্ট সাব টপিক আছে, আৰু সেইকেইটাই মেইনছৰ কাৰণে কৈ আছোঁ মই। মেইনছ পাৰ্সপেক্টিভৰ পৰা মেইনলি চাৰিটা বহুত বেছি ইম্পৰ্টেণ্ট পাৰ্ট আছে আছাম জিঅ'গ্ৰাফিৰ। এটা হ'ল ফিজিঅ'গ্ৰাফি অফ আছাম, এটা কি ফিজিঅ'গ্ৰাফি অফ আছাম বা ফিজিকেল জিঅ'গ্ৰাফি, ফিজিকেল জিঅ'গ্ৰাফি, ঠিক আছে। নেক্সট যদি চোৱা তুমি ক্লাইমেট এণ্ড নেচাৰেল হেজাৰ্ড, ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে। ক্লাইমেট এণ্ড নেচাৰেল হেজাৰ্ড, ক্লাইমেটিক চেঞ্জ অসমত বা অসমৰ ক্লাইমেট কেনেকুৱা, মনচুন কেনেকুৱা, ঠিক আছে। নেচাৰেল হেজাৰ্ড যেনেকুৱাকৈ তোমালোকে গম পোৱা যে আৰ্থকুৱেকত জ'ন 5ত থৈ দিছে অসমত। চ' বহুত বেছি ইম্পৰ্টেণ্ট, ডিৰেক্টলি কুৱেশ্যন আহি যায়। চ' ইয়াৰ লগত জড়িত তোমালোকে কাৰেণ্ট এফেয়াৰ্ছ, ইয়াৰ লগত জড়িত তোমালোকে ছাবজেক্টিভ কিছুমান নোটছ, এইবোৰ বস্তু অভিয়াছলি তোমালোকে চাব লাগিব। এজ বিকজ যদি তুমি মেইনছৰ কুৱেশ্যন পেপাৰ তুমি অলৰেডি যদি এনালাইজ কৰিছা, তুমি গম পাবা যে কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহে, তুমি দেখিছা অলৰেডি যে কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহে। চ' ক্লাইমেট এণ্ড নেচাৰেল ভেজিটেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট, ইয়াৰ পৰাই কুৱেশ্যন আহিব, ঠিক আছে, ইয়াৰ পৰাই কুৱেশ্যন আহিব। ক্লাইমেট এণ্ড নেচাৰেল ভেজিটেশ্যন, তাৰ লগতে নেচাৰেল হেজাৰ্ড, ঠিক আছে, নেচাৰেল হেজাৰ্ড ভেৰি ইম্পৰ্টেণ্ট। থাৰ্ডত যদি তোমালোকে চোৱা ৰিচোৰ্চ, থাৰ্ডত যদি তোমালোকে চোৱা ৰিচোৰ্চৰ বিষয়ে তোমালোকে পাবা। ৰিচোৰ্চ, এতিয়া চোৱা ৰিচোৰ্চত তিনিটা টাইপ আহি যাব, ঠিক আছে। ৰিচোৰ্চত কিমানটা টাইপ আহিব, তিনিটা টাইপ আহিব। বিভিন্ন ধৰণৰ মিনাৰেল ৰিচোৰ্চ হৈ যাওক, ঠিক আছে, কোল হৈ যাওক, পেট্ৰলিয়াম, নেচাৰেল গেছ, চ' বিভিন্ন ধৰণৰ মিনাৰেল ৰিচোৰ্চ হৈ যাওক। এগ্ৰিকালচাৰেল ৰিচোৰ্চ হৈ যাওক, ঠিক আছে, এগ্ৰিকালচাৰেল ৰিচোৰ্চ হৈ যাওক। বা আমি যদি চাওঁ এগ্ৰিকালচাৰেল ৰিচোৰ্চ, তাৰপিছত মিনাৰেল ৰিচোৰ্চ, ইয়াৰ উপৰিও আৰু কি ইম্পৰ্টেণ্ট, ইয়াৰ উপৰিও আৰু ইম্পৰ্টেণ্ট আমাৰ ইণ্ডাষ্ট্ৰিয়েল, যিখিনি ইণ্ডাষ্ট্ৰিয়েল জিঅ'গ্ৰাফি বুলি ক'ব পাৰোঁ। ইয়াৰ ভিতৰত এটা ছেকশ্যন থাকিব ইণ্ডাষ্ট্ৰিয়েল জিঅ'গ্ৰাফি, য'ত প্লান্টেশ্যন, যিবোৰ এগ্ৰিকালচাৰেল ক্ৰপ আছে,
সেইবোৰৰ বিষয়ে আমি পঢ়িবলৈ পাওঁ টি হৈ যাওক কফি হৈ যাওক জুড হৈ যাওক তো তেনেকুৱা ধৰণৰ ঠিক আছে আৰু ইয়াৰ লগতে ভেৰি ইম্পৰ্টেণ্ট হিউমেন জিঅ'গ্ৰাফি 4 নম্বৰত 4 নম্বৰত কি ইম্পৰ্টেণ্ট হিউমেন জিঅ'গ্ৰাফি হিউমেন জিঅ'গ্ৰাফি বহুত বেছি ইম্পৰ্টেণ্ট এজ বিকজ হিউমেন জিঅ'গ্ৰাফিৰ পৰা বাৰে বাৰে তোমালোকে কুৱেশ্যন পাবা কেনেকুৱা ধৰণৰ কুৱেশ্যন বা কি পঢ়িব লাগিব আমি হিউমেন জিঅ'গ্ৰাফিত পঢ়িব লাগিব পপুলেশ্যন ডেন্সিটি পপুলেশ্যন ডিষ্ট্ৰিবিউশ্যন অফ আছাম ডেমোগ্ৰাফিক ডিভিডেণ্ট অফ আছাম আমি পঢ়িব লাগিব ঠিক আছে পপুলেশ্যন ডিষ্ট্ৰিবিউশ্যন পপুলেশ্যন ডেন্সিটি আমি চাব লাগিব তাৰ লগতে বৰ্তমান সময়ত বহুত ইম্পৰ্টেণ্ট মেইনছৰ কাৰণে প্ৰতি বছৰে তোমালোকে ইয়াৰ ওপৰত এটা কুৱেশ্যন মেইনছত পাবাই জিএছ পেপাৰ 5ত কি টপিকটো হ'ল আৰবানাইজেশ্যনেল ট্ৰেন্ডছ ইয়াৰ ওপৰত এটা কুৱেশ্যন পাবাই তোমালোকে চ' এনেকুৱা ধৰণৰ কিছুমান স্পেচিফিক বস্তু লগত লৈ মনত লৈ তোমালোকে পঢ়া আৰম্ভ কৰা তাৰ পৰাই যেতিয়া কাৰেণ্ট এফেয়াৰ্ছ পঢ়িবা তোমালোকে গম পাবা যে এই যেটো নিউজ আছে ন এই বস্তুটো মই ক'ত ইউজ কৰিব পাৰিম মই যদি ডেমোগ্ৰাফিক ডিভিডেণ্টৰ ওপৰত যদি কুৱেশ্যন আহে ইউথৰ ওপৰত যদি কুৱেশ্যন আহে ইকনমিক গ্ৰোথৰ ওপৰত যদি কুৱেশ্যন আহে এই বস্তুটো মই পুট কৰিব পাৰিম তো যেতিয়া তোমালোকে স্পেচিফিকেলি গম পাবা যে কি সাবজেক্টৰ কি সাব টপিক আমাৰ কাৰণে মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট তেতিয়াহ'লে তোমালোকে কাৰেণ্ট এফেয়াৰ্ছবোৰ ৰিলেট কৰিব পাৰিবা আৰু এই বস্তুটোৱে সকলোতকৈ বেছি ইম্পৰ্টেণ্ট বা সকলোতকৈ বেছি লাভ দিব তোমালোকক মই ক'ব খোজো যে যদি তোমালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন নকৰা তোমালোকৰ কাৰণে প্ৰব্লেম হৈ যাব যিখিনি ষ্টুডেণ্টে পিছলৈ ভালদৰে প্ৰিলিমছ দিম বুলি ভাবিছা সেইখিনি ষ্টুডেণ্টৰ কাৰণে এই বস্তুখিনি ইম্পৰ্টেণ্ট যেতিয়া তোমালোকে প্ৰিলিমছৰ কাৰণে প্ৰিপাৰেশ্যন কৰিবা মেইন বস্তুখিনি যেতিয়া গম পাবা তাৰ লগত যেতিয়া তোমালোকে পঢ়ি থাকোঁতে গম পাবা যে হয় ফিজিঅ'গ্ৰাফি যদি পঢ়িব লাগে আমি এইখিনি বস্তু পঢ়িব লাগে চ' হিউমেন জিঅ'গ্ৰাফিৰ কথা যদি তোমালোকে পঢ়িবা তোমালোকে গম পাবা যে এই বস্তুখিনি আমি এনেকুৱাকৈ ইউজ কৰিব পাৰিম মেইনছৰ কাৰণে আমি এনেকুৱাকৈ চাম প্ৰিলিমছৰ কাৰণে আমি এনেকুৱাকৈ চাম আগৰ পৰাই যদি তোমাৰ জ্ঞান বা তুমি যদি জ্ঞাত হয় তেতিয়াহ'লে এই বস্তুটোৱে তোমাক বহুত বেছি লাভ দিব ঠিক আছে আই হোপ তোমালোকে ইয়াৰ জৰিয়তে আজি এটা আভাস পালা যে আমি কেনেদৰে আগবাঢ়িম আৰু এটা কথা কওঁ মই যে সময় কাৰো কাৰণে ৰৈ নাথাকে যিখিনি ষ্টুডেণ্টে যিখিনি ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে এইবাৰ মোৰ প্ৰিলিমছ হৈ যাব তোমালোকে এতিয়াৰ পৰাই আৰম্ভ কৰি দিয়া বা অলৰেডি যদি আৰম্ভ কৰিছা বহুত ভাল কথা যদি কিবা সহায় লাগে ইউ কেন কল মি যদি কিবা কুৱেৰি থাকে কিবা এটাও যদি সহায় তোমালোকক লাগে যদি তোমালোকে কোচিং কৰি আছা তেতিয়াও যদি সহায় লাগে তেতিয়াও আছো আৰু যদি নাই তোমালোকে কোচিং কৰা নাই নিজকে সেল্ফ ষ্টাডি কৰি আছা তেতিয়াও যদি তোমালোকৰ সহায় লাগে মই তোমালোকৰ ওচৰত সদায় আছো জাষ্ট এটা আশা কৰোঁ এনেকৈ সদায় মোক পাবা তোমালোকৰ ওচৰত জাষ্ট এটা আশা কৰোঁ যে যিখিনি মই বহুত বেছি চিয়ৰো নাই নৰ্মেলি কথাটো মানে মোৰ এনেকুৱা লাগে যে যদি চিয়ৰা নাযায় তেতিয়াহ'লে হয়তো মানে এইটো ভুল ধাৰণা বাৰু বাট মোৰ লাগে এনেকুৱা মই কি কৰিম এতিয়া চ' মই যিমান পাৰোঁ সকলোকে একেলগে লগত লৈ ক্লাছটো চলাই নিব খোজোঁ ছেশ্যনটো চলাই নিব খোজোঁ চ' এই যিখিনি কষ্ট আজি বুলি নহয় পিছলৈও যি মই কষ্টখিনি কৰি থাকিম আগৰ পৰা যিখিনি কষ্ট কৰি আহিছোঁ তাৰ কাৰণে জাষ্ট মই বিচাৰোঁ যে এবাৰ যদি তোমালোকে নিজৰ বন্ধু বান্ধৱীৰ কাৰণে তোমালোকৰ লাগে যে এই ছেশ্যনটো ইম্পৰ্টেণ্ট হ'ব তোমালোকে এবাৰ শ্বেয়াৰ কৰি দিবা নিজৰ হোৱাটছএপত এবাৰ পাৰা যদি শ্বেয়াৰ কৰি দিবা পাৰা যদি বুলি কৈছোঁ মই যদি বিচাৰা তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবা যদি ভাল কিবা এটা ভাবিছা যে যদি মই কিবা এটা ভাল কৰা বুলি ভাবা তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবা যদি পাৰা আৰু লাইক এটা তোমালোকে কৰি দিবা এইটো নকওঁ মই পাৰা যদি এটা লাইক কৰি দিবা ঠিক আছে চ' পিছলৈ লগ পাই থাকিবা আজি নতুন প্ৰথমটো ক্লাছ স্মাৰ্ট IAS ফাউণ্ডেশ্যনত মোৰ এনেকুৱাকৈ তোমালোকে লগ পাই থাকিবা আজি প্ৰথমবাৰৰ কাৰণে এই মাইকটো মই লৈছোঁ কাৰণ এই মাইকটো লোৱা মোৰ প্ৰেক্টিছ এনেকুৱাকৈ নাই বাট ভালেই লাগিছে বাৰু আৰু অলপ ৰেচ প্লেটফৰ্মত ক্লাছ কৰা আৰম্ভ কৰিছোঁ ঠিক আছে থেংক ইউ ছ' মাছ এভৰিৱান বহুত মৰম মোৰ ফালৰ পৰা আশা কৰোঁ এই ছেশ্যনটোৰ পৰা এটলিষ্ট কিবা অলপ বস্তু শিকিবলৈ পালা কেনেদৰে পঢ়িবা তাৰ অলপমান হ'লেও কিবা এটা আভাস পালা তোমালোকে ভাল সকলোৰে বহুত বেছি মৰম বহুত ভাল পোৱা লগ পাম তোমালোকক নেক্সট ক্লাছত তেতিয়ালৈ জয় অসম